কাপোৰ চুলাই যোনে মুখ্যমন্ত্ৰী হ'ম বুলি ভাবে যোনে মন্ত্ৰী হ'ম বুলি ভাবে সেই মানুহবিলাক হাৰে আৰু যোনে ইলেকশ্যনত ভাল কৰিছোঁ ইলেকশ্যনৰ ৰিজাল্টৰ দিনাখনলৈকে মনে মনে ঘৰত বহি থাকোঁ তেওঁলোক জিকে গতিকে আমি সেই বিধৰ মানুহ আমি বহি আছোঁ ইলেকশ্যনত জিকিম আৰু কাম কৰিম। আপুনি ফেচবুকত অকণমান আগত দিছিলে এখন কাগজ এখন দিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লিখিছে বুলি কি ক'ব ক্ষেত্ৰলৈ ক'লে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ কাৰণে যিখিনি কৰিছে মই এটা কথাটো ক'ম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৰিছে দেশৰ কাৰণে হয়তো বহু ব্যক্তিয়ে তেনেকৈ ভাবিবই নোৱাৰে। ইয়াতেই যদি মই কওঁ এইখন গাঁৱৰ কথাই কওঁ, ইয়াত কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাছিলে, ইন্দিৰা আৱাস যোজনাৰ ঘৰ আছিল। এই ইন্দিৰা আৱাস যোজনাৰ ঘৰটো ৭৫,০০০ টকা আছিল। ঘৰটো বনাইছিলে ঠিকাদাৰে, বেংকৰ একাউণ্টত টকা আহিছিল কাৰ বেংক BDOৰ আৰু টকাবিলাক ৰাস্তাত নাইকিয়া হৈ গৈছিল। এতিয়া কোনে ঘৰবিলাক বনায়? এতিয়া ঘৰবিলাক বনাই গৃহস্থই ১.৫ লাখৰ ঠাইত আৰু ৫০,০০০ টকা গৃহস্থই তাত লগাই দিয়ে। আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ ৫ লাখ টকালৈকে ট্ৰিটমেণ্টত পায় আৰু ক'বলগীয়া বহুত আছে। আজি ইলেকশ্যনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি কৰিছে বহুতে ভাবিবও নোৱাৰে। ডাঙৰীয়া মই বেছিকৈ ক'বলৈ টান পাওঁ, কাৰণ তেখেতে একেলগে 2টা ইলেকশ্যনত হাৰিছে, 3 নম্বৰ ইলেকশ্যনটোত হাৰিব। মোৰ ক'বলৈকে বেয়া লাগে, তেখেত লাগি থাকক, লাগি থাকিলেতো নিশ্চয় কেতিয়াবা হয়তো তেখেত ক'ৰবাত কি হ'ব সফল হ'ব, কিন্তু তেওঁ বেয়া সংগত পৰিলে। কৈ দিছিল যে মই কোনো ধৰণৰ নেশ্যনেল পাৰ্টিৰ লগত কেতিয়াও নাযাওঁ, সেই ৰেকৰ্ডিংটো সকলোৰে আছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছিল যে মই কোনো ধৰণৰ ৰাষ্ট্ৰীয় পাৰ্টিৰ লগত নাযাওঁ, কংগ্ৰেছৰ লগত গৈ তেখেতে ইলেকশ্যন খেলিলে। গতিকে মানুহে এই কথাবিলাক বেয়া পায়, ইমান সলনি কৰিলে কথাবিলাক বেয়া পায়। গতিকে তেখেত এইবাৰো হাৰিব, ভৱিষ্যতে কি হয় তেখেত লাগি থাকক, শুভেচ্ছা আছে। ধন্যবাদ। এইটোত হ'ব মাল্টিপ্লাইড বাই 3। এইটোৰ কিন্তু 3 নহ'ব, কাৰণ যিবিলাক এইটো মানে গছ গছনি মাটিত ঘৰ ভাঙিছোঁ সিহঁতে ভেলুটো পাব। যদি মথাউৰি লাগে ইমান এলে দিয়া সম্ভৱ নহয় ৰাইজৰ মাজত চিনাকি। যদি মথাউৰি লাগে এলেটো কমাওঁ, তেতিয়া মই 15 দিনৰ ভিতৰত দিম। কথাৰ গোটক আজিৰ পৰাই কথা পাতক, যদি মথাউৰি লাগে। কিন্তু মোৰ কাৰণে 12 কোটি টকা বা 3 কোটি টকা মই দিব নোৱাৰোঁ, এলে দিয়া সম্ভৱ নহয়। এলে বাদ দি মোৰ লগত পইচা আছে, মানে ৰটো দিব পাৰিম আৰু ঘৰৰ এইটোৱে মেক্সিমাম দিলে 1,97 লাখ তাত চলেচিয়াম লগাব ঘৰৰ 15 দিনৰ ভিতৰত মানে সেইটো RIDFৰ ফাণ্ড, সেইটো বেলেগ সমষ্টিত আছিলে, তাৰ পৰা ডাইভাৰ্ট কৰাব লাগিব, নহ'লে পইচাটো মোৰ পৰা গুচি যাব দেই। হ'ব।